हेलो बंधुसकल आपनालोकर माजत एटा नतुन आपडेट লৈ আহিছো সেই আপডেটটো হৈছে অৰুণোদয় আঁচনি সব বন্ধুসকল আপোনালোকে ইয়া দেখিলৈ পাইছে অৰুণোদয় আঁচনিৰ ভাবে 2024 ত কেনেকৈ আবেদন কৰিব সব বন্ধুসকল এই ভিডিওটোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব স্টেপ বাই স্টেপ মই বুজাই দি আছো সব বন্ধুসকল ভিডিওটো কোন ধৰণে স্কিপ নকৰাকৈ ভালদৰে চাই থাকক সব বন্ধুসকল ইয়া দেখিলৈ পাইছে আপোনালোকে অলপ স্কুল ডাউন মই ইয়া দেখিলৈ পাইছে আপোনালোকে পঢ়ি চাব পাৰিব ইয়া দেখিলৈ পাইছে অৰুণোদয় 2.0 আসাম অৰুণোদয় আঁচনি 2024 চৰকাৰে ৰাজ্যখনত দৰিদ্ৰ আৰু মহিলাসকলৰ লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে অসম চৰকাৰে কৃষক মহিলা আৰু শিশুসকলৰ বাবে কেইটাও সামাজিক কাৰ্যসূচী আৰম্ভ কৰিছে সব বন্ধুসকল ইয়াত দেখিলৈ পাইছে আৰু এটো আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব আৰু আপোনালোকৰ এই ভিডিওটো আপোনালোকে অৰুণোদয়ৰ কাৰণে কি নথিপত্ৰ লাগিব এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আৰু কোনসকল মহিলাসকলে এই অৰুণোদয় স্কিমটো লাভ কৰিব সব বন্ধুসকল মই সকলোকেইটা ডিটেইলছ আপোনালোকে স্টেপ বাই স্টেপ ফুল প্ৰসেস দেখাই দি আছো অলপ স্কুল ডাউন হৈ আহি ইয়াত দেখিলৈ পাইছে আপোনালোকে কোনে পাব এই অৰুণোদয় 2.0 আঁচনি সব বন্ধুসকল ইয়াত দেখিলৈ পাইছে 1 নম্বৰ বাৰ্ষিক আয় 2 লাখকৈ কম হোৱা তাৰ কাৰণে 2 লাখৰ কম যাতে হয় বছৰত আয় হেতু সেই সকল মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব সো বন্ধুসকল আপোনালোকে ইয়া দেখিলৈ আছে 2 নম্বৰ অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বলৈ হলে আপুনি আৰু মহিলা হ'ব লাগিব সো বন্ধুসকল এটো খালি মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰে আৰু 3 নম্বৰ ইয়া দেখিলৈ পাইছে গাঁৱে ভূঞে কুটুচা হাউজত বসবাস কৰা পৰিয়াল আৰু 4 নম্বৰ দেখিবলৈ পাইছে অসম অৰুণোদয় আঁচনিৰ ভাবে হিতাধিকাৰী বাছনিৰ সময় বিধৱা আৰু মহিলা পৃথক মহিলা আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তি অবিবাহিত ছোৱালী 35 বছৰতকৈ অধিক বয়স আদিৰ ভাবে আগ্ৰহ হিতাধিকাৰী দিয়া হৈছে সব বন্ধুসকল ইয়া দেখিলৈ হৈছে অগ্ৰাধিকাৰ দিয়া হৈছে যিটো ইয়া দেখিলৈ পাইছে 35 বছৰতকৈ অধিক বয়স হ'ব লাগিব তেনেহলে সেই সকল লোকে এই অৰুণোদয় স্কিমটো লাভ কৰিব সব বন্ধুসকল আৰু ইয়া দেখিলৈ হৈছে 5 নম্বৰ গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটো আঁচনিৰ ভাবে যোগ্য যদি 15 বিঘা মাটিও আছে আপোনালোকৰ তেনেহলে আপুনিও এই অৰুণোদয় আঁচনিটো পাব সব বন্ধুসকল আৰু ইয়া দেখিলৈ পাইছে 6 নম্বৰ সৰু চহৰত সৰ্বাধিক 3 কোটা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কোটা মাটি থকাটো আঁচনিৰ ভাবে যোগ্য সব বন্ধুসকল আৰু ইয়া দেখিলৈ আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰক সব বন্ধুসকল মই এটা ভিডিও বনাই ৰাখিছো আপোনালোকৰ ভাবে মই ডেসক্ৰিপচনৰ লিংকটো দি থৈছো সেই ভিডিও চাই আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব সব বন্ধুসকল আৰু এই অৰুণোদয় আঁচনিৰ ভাবে আপোনালোকৰ কি নথিপত্ৰ লাগিব এই ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব সব বন্ধুসকল মই ইয়াত দেখিলৈ পাইছে আপোনালোকে কি নথিপত্ৰ লাগিব সব বন্ধুসকল সব বন্ধুসকল আপোনালোকৰ 1 নম্বৰৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডটো বাধ্যতামূলক আপোনালোকে সকলোৱে জানে আধাৰ কাৰ্ডটো আপোনালোকে হাতত ৰাখি দিব আৰু 2 নম্বৰ ইয়া দেখিলৈ হৈছে পেন কাৰ্ড এই পেন কাৰ্ডটো আপোনালোকে জেৰেক্স কৰি ৰাখি দিব আৰু ইয়া দেখিলৈ হৈছে 3 নম্বৰ অসমৰ বাছ স্থান আপোনালোকৰ হেতু লাগিব আৰু ইয়া দেখিলৈ পাইছে 4 নম্বৰ বেংকৰ একাউণ্টটো আপোনালোকৰ লাগিব আৰু ইয়া দেখিলৈ পাইছে 5 নম্বৰ বেংকৰ পাছবুকটো আপোনালোকৰ লাগিব আৰু ইয়া দেখিলৈ আছে 6 নম্বৰ দুইখন ফটো আপোনালোকৰ লাগিব আৰু ইয়া দেখিলৈ আছে 7 নম্বৰটো মোবাইল নম্বৰ আপোনালোকৰ জৰুৰী হয় সব বন্ধুসকল আৰু ইয়া দেখিলৈ আছে 8 নম্বৰ ৰেশন কাৰ্ড থাকিব লাগিব আৰু 9 নম্বৰ হৈছে আয়ৰ প্ৰমাণপত্ৰ লাগিব আৰু ইয়া দেখিলৈ আছে আত্মঘোষণাৰ প্ৰপত্ৰ লাগিব আৰু ইয়া দেখিলৈ পাইছে পৰিচয় পত্ৰ লাগিব আৰু 12 নম্বৰ দেখিলৈ পাইছে ভোটাৰ আইডি কাৰ্ড লাগিব আৰু ইয়া দেখিলৈ আছে 13 নম্বৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব সব বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে কি নথিপত্ৰ লাগিব আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভাবে এপ্লাই কৰাৰ ভাবে সব বন্ধুসকল আপোনালোকৰ যদি ভিডিও চাই অলপ সুবিধা হৈছে আৰু এই এনে ধৰণৰ ভিডিও সবার আগতে পাওয়ার কারণে মোর চ্যানেলটো সাবস্ক্রাইব কৰি লওক যাতে মোর ভিডিও চৰাৰ লগে লগে আপোনাৰ মোবাইলত নোটিফিকেশনটো সোমায় থ্যাংক ইউ